আমার সম্মানীয় অতিথিসকল, আমার সম্মানীয় দর্শক মণ্ডলী, রাতি বেশি হয়েছে। আমি এতিয়া আমাৰ এইখন টুৰ্ণামেণ্টত আহি আমাৰ লাষ্ট পৰ্যায় বঁটা বৈঠক অনুষ্ঠান আৰু এটা বিশেষ অনুষ্ঠান আছে। আমি যিসকল সন্মানীয় অতিথিসকলক আমি 500 টকাৰ কাৰ্ড প্ৰদান কৰিছিলোঁ, সেই কাৰ্ডৰ আমাৰ এটা উপহাৰ দিবলৈ খেল আছে। আমি আমাৰ ষ্টাফৰ আৰু নাছিৰ খান আমি কুপনখিনি ৰেডি কৰিবলৈ আহ্বান জনাইছোঁ। যিবিলাক আমাৰ কাহিবাৰী টিমৰ মেনেজাৰ আৰু আমাৰ বামুণবাৰী টিমৰ মেনেজাৰ, দুটা টিমৰ মেনেজাৰে কাইণ্ডলি আপোনালোকে খেলুৱৈসকলক আমাৰ সন্মুখত লৈ আহিব। আমাৰ খেলুৱৈসকলক আমি সন্মুখত আহিবলৈ আহ্বান জনাইছোঁ। আৰু এইখিনি বিশেষ ঘোষণা, আমাৰ মন্দিয়া গাঁও পঞ্চায়তৰ সভাপতি সন্মানীয় কামাল হাছানক আমি আমাৰ দায়িত্বত আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মন্দিয়া গাঁও পঞ্চায়তৰ সভাপতি সন্মানীয় কামাল হাছানক আমাৰ দায়িত্বত আহিবলৈ অনুৰোধ জনাইছোঁ। অলপ কাইণ্ডলি যদি অলপ পিছুৱাই যায় আমাৰ সুবিধা হ'ব। অলপ যদি পিছুৱাই আমাৰ সুবিধা হ'ব। এইখিনিত আমি জনাইছোঁ আমাৰ যিটো উপহাৰ খেল হ'ব, যিসকল সন্মানীয় অতিথিসকলে আমাৰ কাৰ্ড লৈছিল আমি প্ৰদান কৰিছিলোঁ, কিন্তু কাৰ্ডৰ এমাউণ্ট আমাক জমা দিয়া নাছিলে। সেইটো কাৰ্ডত যদি বঁটা উঠি যায়, এইটো আপোনালোকে জানি নিয়মটো যিহেতু আমাৰ কমিটিৰ ফালৰ পৰা সেই বঁটা দিয়া হয়। মই ঘোষণা এটা কৈছোঁ, যিসকল সন্মানীয় অতিথিয়ে আমাৰ পৰা 500 টকাৰ কাৰ্ড লৈছিলে, যিসকলে আমাৰ কমিটিৰ হাতত এই 500 টকা জমা দিয়া নাই, সেই কাৰ্ডৰ অপজিটত যদি নাম্বাৰ উঠে আপোনালোকে উপহাৰ নাপাব। এইখিনিয়ে আমাৰ সন্মানীয় কামাল হাছান প্ৰেচিডেণ্ট মন্দিয়া দেৱী আপোনাক আমাৰ দায়িত্বত আহিবলৈ অনুৰোধ জনাইছোঁ।